হেল্ল' এভৰিৱান, গুড ইভিনিং সকলোকে। আমি আহিছিলোঁ বিহু চাব, দেউল চাব। চাওকচোন বতৰ গোটেই বানপানী হৈ গৈছে, মানে বৰষুণ দি আছে। আমাৰ গোটেই বিহু চাব গোটেই মানে একদম বৰবাদ কৰি দিছে। এতিয়া বৰষুণ পৰিছে, মই বৰষুণতে ভিডিঅ' কৰিছোঁ। মানে এই দিছে আৰু জাষ্ট বৰষুণটো ইমান মানে কি হ'ল, কালি পূৰা ৰ'দ দিছে, আজি একদম ইমান বৰষুণ। আৰু ইয়াৰ পৰিৱেশটো চাই ইমান ধুনীয়া, একদম পূৰা হাঁহ মুৰ্গী ছাগলী পূৰা একদম মানে ভাল লাগে। আৰু এইকেইটা ছাগলী বৰষুণ দিয়াৰ কাৰণে পূৰা চিঞৰি আছে। আৰু আপোনালোকে কি কৰিছে ক'ব দেই কমেণ্টত ধুনীয়াকৈ। আমিতো আৰু ভাত পানী খাই ল'লোঁ ধুনীয়াকৈ। এতিয়া হেৰি দেউল চাব যাম বুলি ভাবিছিলোঁ, তাকো দিলে বৰষুণ। এতিয়া যাওঁ নে নাযাওঁ তাকে ভাবি আছোঁ। থাকিলে বাই বাই, আকৌ পিছত দেখাম যদি আমি ফাংচন চাব যাওঁ। ফাংচনো আছে ৰাতি বাৰু, এতিয়া দেউল হৈ আছে, মানে মেলা হৈ আছে। কি আৰু মোবাইলটো হেং মাৰি আছে। ফাইনেলি গাইজ, আমি একদম বৰষুণ চাই মানে বৰষুণক হেৰি কৰি পূৰা এতিয়া আহিছোঁ খালাজান মন্দিৰৰ দেউল চাবলৈ। যাই আছোঁ আৰু পামে ওচৰতে বাৰু, সেইখিনিতে মাহঁতৰ ঘৰো এইখিনিত আছে, এইখিনিত আৰু বেছি টাইম নাই। একে বহুত ৰখি এই ওলাও বৰষুণ দিয়ে কৰি আহিলোঁ আৰু ফাইনেলি। চাওঁচোন এতিয়া কি হয়, যাতে মেলা কি লাগিছে দেখাম আপোনালোককো, চাই থাকিব দেই। পূৰা গাইজ একদম মেলা লাগিছে ইয়াতে, পূৰা একদম গাড়ী চাড়ী কিবা কিবি সৰু পোৱালী বস্তু, এইবিলাক কিবা কিবি বস্তু। মই বাৰু একো নিকিনোৱে, মোক নালাগে এইবিলাক একো বস্তু। পূৰা একদম এতিয়া যাওঁ আৰু হ'ল আৰু মেলা চোৱা। বেলুন অঁ যাওঁ পূৰা একদম। তাতে ফাংচন হ'ব ৰাতি চাব আহিম আৰু আপোনালোকক দেখাম, চাই থাকিব দেই পূৰা একদম। ইয়াতে পূৰা কুইজ প্ৰতিযোগিতাৰ মানে হেৰি কৰি আছে, এতিয়া কোন জিকে কোন কি কৰে তাকে চাই আছে। জ্ঞানম বৰুৱাৰ দল ৫ নম্বৰ, কৃষ্ণাক্ষী বড়ো দল, আৰু ৬ নম্বৰত আছে মহান গগৈৰ দল। আমি এই দলকেইটাৰ ভিতৰত আমি শৰতলৈ পোনপটীয়া প্ৰশ্ন। বিহুত মাটিৰে বজোৱা এবিধ বাদ্য আমি ব্যৱহাৰ কৰোঁ। মাটিৰে বনোৱা সেই একমাত্ৰ বাদ্যবিধৰ নাম কি? সম্পূৰ্ণ শুদ্ধ উত্তৰ। শৰতে লাভ কৰিছে 10 নম্বৰ। তোমাৰ নকুমলীয়া গাইজ, আমিতো তেতিয়া গৈছিলোঁ ফাংচন চাব যাম বুলি, পিছত এতিয়া আহিলোৱে বাৰু। আহি কিনে যি বৰষুণ ধমধমীয়া। এতিয়া টাইমটো হ'ল পূৰা 12টা কিমান হ'ল, 12টা 9। আৰু আমি এতিয়া ভাত খাব ওলাইছিলোঁ, শুই ল'লোঁ ধুনীয়াকৈ। আমাৰ ফাংচন চাব যোৱাও নহ'ল, আমি পূৰা টোপনি পূৰা সৰু উঠিল। আমি পূৰা এক টোপনি মাৰি ল'লোঁ। তাৰপিছত আমাৰ এতিয়া 12টা বজাত আমি ভাত খাম আৰু এতিয়া। ইয়াত কোনোবাই ফাংচন চাইছে, আমাৰ ভাত খোৱা এনেই দেৰিয়ে। পূৰা মাহী একদম ভাত হৈ আছে, ধুনীয়াৰ মাংস আছে আমাৰ একেবাৰে। ভাতটো খাই লওঁ, 12টা বজাত ফাংচনো চাব গ'লোঁ। ওচৰতে ফাংচন হৈ আছে, একে পূৰা ধমধমীয়া বৰষুণ। বাই বাই, গুড নাইট চবকে। গুড নাইট মানে গুড মৰ্ণিঙে হ'ব হ'ল।